ডিগবৈ ইণ্ডিয়া ক্লাবত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষখন ছবি ৰৈ ৰৈ বিনালে দুটা দৰ্শনীৰ আয়োজন। ডিগবৈ ইণ্ডিয়া ক্লাবত 4 জানুৱাৰী 2026 তাৰিখে বিয়লি 4 বজাত আৰু সন্ধিয়া 7 বজাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষখন ছবি ৰৈ ৰৈ বিনালে ছবিখনিৰ দুটা দৰ্শনীৰ আয়োজন। ইণ্ডিয়া ক্লাবৰ সাধাৰণ সম্পাদকে বিশ্বজিৎ চুটিয়াই জানিব দিয়ে যে ডিগবৈত ছবিগৃহ নোহোৱাত ডিগবৈ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ৰৈ ৰৈ বিনালে ছবিখনিৰ দুটা দৰ্শনীৰ বাবে ব্যৱস্থা কৰা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট। নমস্কাৰ, সমূহ ডিগবৈবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ আৰু আগন্তুক নৱবৰ্ষ তথা ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি ইণ্ডিয়া ক্লাব ডিগবৈয়ে এটি সমূহ ডিগবৈ তথা অঞ্চলৱৰ্তী ৰাইজৰ কাৰণে আমি এটি পদক্ষেপ লৈছোঁ। যিহেতু জুবিনদাৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে আমাৰ ডিগবৈত বিশেষকৈ হলৰ অভাৱত, চিনেমা হলৰ অভাৱত আমাৰ বহুতখিনি মানুহ এতিয়াও চিনেমাখন উপভোগ কৰিবলৈ বাকী আছে। হয়তো বহুত ৰাইজে আমাৰ মাজে বহুতে চাইছেগৈ চিনেমাখন, হয়তো ডিগবৈত কোনোবা তিনিচুকীয়াত গৈছে, কোনোবা মাঘেৰিটাত গৈছেগৈ। তো ইমান দূৰ যাবলৈ হয়তো সকলোৰ বাবে সুবিধাজনক নহয়ও। গতিকে আমি এটা পৰিকল্পনা কৰিলোঁ যে গোটেই ডিগবৈবাসী যাতে সহজতে চিনেমাখন উপভোগ কৰিব পাৰে, সকলোৰে যাতে সুবিধা হয়, সেয়েহে আমি অহা 4 জানুৱাৰী তাৰিখে দেওবাৰে ডিগবৈ ইণ্ডিয়া ক্লাবত আমি দুটা শ্ব'ৰ আয়োজন কৰিছোঁ। এটা শ্ব' থাকিব 4টা বজাৰ পৰা আৰু দ্বিতীয়টো থাকিব 7 বজাৰ পৰা সন্ধিয়া। আৰু টিকেটৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। টিকেট আমাৰ ফোন নাম্বাৰত ফোন কৰিও তেনেকৈ অনলাইন বুকিং কৰিব পাৰিব আৰু তথা আমাৰ যি ইণ্ডিয়া ক্লাবৰ কাৰ্যালয় তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু টিকেটৰ মূল্য হৈছে আপোনাৰ 150 টকা আৰু 200 টকা। গতিকে আমি বহুত বেছি হেৰি কৰা নাই, মানে আমি কোনো লাভ বা কিবা আমি সেইটো কৰিবলৈ যোৱা নাই। মানে আমি যিহেতু জুবিনদাৰ এখন সপোনৰ ছবি আছিলে ৰৈ ৰৈ বিনালে, এখন চিনেমালৈ বহুতখিনি সপোন দেখিছিলে। গতিকে আমি যাতে সেইখিনি আগুৱাই নিব পাৰোঁ, তেওঁ যিভাৱে ভাবিছিলে। আৰু এইখন যোৱা 15 তাৰিখৰ পৰা ট'ৰিং দিছে একচুৱেলি, গতিকে অলৰেডি হলত বহুত জেগাত চলিয়ে আছে। গতিকে আমাৰ ইণ্ডিয়া ক্লাবত যিহেতু কিছুমান সুবিধা আছে, আমাৰ অডিটৰিয়াম আছে, আমাৰ নিজৰ চব ছেটআপ আছেই। গতিকে আমি তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ যে আমাৰ ডিগবৈ ৰাইজৰ যাতে সুবিধা হয়, ইয়াতো দুটা প্ৰদৰ্শনী ৰাইজৰ সুবিধাৰ্থে যাতে কৰি দিয়ে। আমাৰ এই ক্ষেত্ৰত আমাৰ কালচাৰেল ছেক্ৰেটাৰীও বহুত লাগি আছে। তেওঁ কৈ দিয়ে চিনেমাখনৰ বিষয়ে অলপ। নাই মানে জুবিনদাৰ সপোনৰ ছবি আছিলে, গতিকে আমি ভাবিলোঁ মানে যদি কোনোবা অসমীয়া বা আমাৰ অসমৰ মানুহে যদি সেইখন চাবলৈ নাপায়, সেই সুবিধাৰ পৰা যদি বঞ্চিত হয়, তেতিয়াহ'লে জুবিনদাৰ কাৰণে এইটো বহুত দুখৰ কথা। সেয়েহে আমি এদিনীয়া কাৰ্যসূচীৰে আনিছোঁ, মাত্ৰ দুটা দৰ্শনী হ'ব। গতিকে সকলো ডিগবৈবাসী আৰু ওচৰৰ সকলো মানে অঞ্চলৰ সকলো ৰাইজক আমি উক্ত দিনাখন আমাৰ দৰ্শনীলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ইণ্ডিয়া ক্লাবৰ আমাৰ যিখন কাৰ্যবাহী আমাৰ কমিটি আছে, তেওঁলোকে সকলোৱে বহুতখিনি সহায় কৰিছে। আজি হয়তো বিশেষ কাৰণত সকলো আজি উপস্থিত নাই, কিন্তু তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু আজি বাতৰিটো প্ৰচাৰ কৰাৰ বাবে আপোনাকো মই